নমস্কাৰ। আমি ভইচৰ ইংৰাজী গ্ৰামাৰৰ ভইচ চেঞ্জৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। ভইচ কাক বোলে বুলি ক'লে আমি কোনো এটা চেণ্টেন্সৰ ছাবজেক্টে যেতিয়া কাম কৰে তেতিয়া তাক মানে এক্টিভ ভইচ বুলি কোৱা হয়। মানে ভইচ দুটা, এটা হৈছে এক্টিভ ভইচ আৰু পেছিভ ভইচ। পেছিভ ভইচ, এক্টিভ ভইচ আৰু পেছিভ ভইচ, এনেধৰণে ভইচক আমি দুটা ভাগ পাওঁ। এতিয়া এক্টিভ ভইচ কি? এক্টিভ ভইচ বুলি ক'লে আমাৰ যেতিয়া হোৱাট ইজ এক্টিভ ভইচ? এক্টিভ ভইচ যেতিয়া কোনো সেন্টেন্সত সাবজেক্টে কাম কৰে। আমি জানো সাবজেক্ট মানে সেন্টেন্সত সাবজেক্ট আৰু অবজেক্ট থাকে। যেতিয়া কোনো সেন্টেন্সত মানে সাবজেক্টে কাম কৰে তেতিয়া তাক এক্টিভ ভইচ বুলি কোৱা হয়। এক্টিভ ভইচ বুলি কোৱা হয়। মানে যেতিয়া সাবজেক্টে কাম কৰিব তেতিয়া তাক কি বুলি কোৱা হয়? এক্টিভ ভইচ বুলি কোৱা হয়। যেনে ৰাম ৰিড এ নভেল। কোনে পঢ়িছে? ৰামে। সাবজেক্টে কাম কৰি আছে। তেনেধৰণৰ সেন্টেন্স বিলাকক এক্টিভ ভইচ বুলি কোৱা হয়। এতিয়া পেছিভ ভইচনো কি? পেছিভ ভইচ হ'ল, হোৱাট ইজ পেছিভ ভইচ? পেছিভ ভইচ পেছিভ ভইচ হ'ল সাবজেক্টৰ প্ৰতি যেতিয়া কাম কৰে। এক্টিভ ভইচত সাবজেক্টে কাম কৰে আৰু পেছিভ ভইচত হৈছে সাবজেক্টৰ প্ৰতি যেতিয়া কাম কৰা হয়। সাবজেক্টৰ প্ৰতি যেতিয়া কাম কৰা হয়, কিবা এটা কৰা হয় তেতিয়া তাৰ ভাৰ্বক কাম কৰা হয়, তেতিয়া তাৰ ভাৰ্বক সেন্টেন্সৰ পেছিভ ভইচ বলা হয়। ভাৰ্বক পেছিভ ভইচ বলা হয়। পেছিভ ভইচ বলা হয় বা বলে। আমার এক্টিভ ভইচত কি কলো? এই সাবজেক্টে কাম করে। আৰু পেছিভ ভইচত মানে সাবজেক্টৰ হৈ কিবা এটা কৰা বুজায়। উদাহৰণ দিলে কথাটো আমি ভালদৰে বুজিবলৈ সক্ষম হম। আমি ইতিমধ্যে কলো যেনে ৰাম ৰিড এ নভেল। ৰাম ৰিড এ নভেল। এই ৰাম হৈছে সাবজেক্ট, ৰিড ভাৰ্ব, এ নভেল হৈছে আমাৰ অবজেক্ট। এতিয়া এই ৰামে কাম কৰিছে। যদি আমি সেন্টেন্সটো এনেধৰণে কৰোঁ, মানে এইবাৰ এ নভেল was read by ৰাম। ইয়াতে এই ৰামৰ দ্বাৰাই মানে নভেলখন পঢ়া হৈছে। ইয়াতে ৰামৰ প্ৰতি কামটো কৰা হৈছে। এইটো হ'ল আমাৰ এক্টিভ ভইচ। ৰাম ৰেড এ নভেল, এইটো এক্টিভ ভইচ আৰু এইটো হ'ল আমাৰ পেছিভ ভইচ। আন এটা উদাহৰণ আমি দিবলৈ বিচাৰিছো
যে দি হান্টার কিল্ড এ টাইগার এইটো হৈছে এক্টিভ ভইচ এই সাবজেক্টে কাম কৰিছে দি হান্টাৰে মানে টাইগাৰটো মানে বাঘটো মাৰিছে এইটো এক্টিভ ভইচ আৰু যেতিয়া এ টাইগাৰ was killed by the hunter আমাৰ এইটো কি হৈছে হান্টাৰৰ কাৰণে মানে কামটো কৰা বুজাইছে গতি এইটো হল পেসিভ ভইচ গতিকে আমি ঠিক এনে ধৰণে আমাৰ সাবজেক্টে নিজে কৰিলে সেইটো এক্টিভ ভইচ আৰু সাবজেক্টৰ প্ৰতি যদি কাম কৰা হয় সেই ভাৰ্বটোক আমাৰ কি বুলি কোৱা হয় পেসিভ ভইচ বুলি কোৱা হয় মানে ভইচত এক্টিভ ভইচ আৰু পেসিভ ভইচত ঠিক এনে ধৰণে হয় সাবজেক্ট ভার্ব অবজেক্ট এইটো ঠিক আমাৰ এইটো কি হ'ব দি রাইটার wrote a book বা দা বুক এইটো হল আমাৰ এক্টিভ ভইচ মানে দি ৰাইটাৰ সাবজেক্ট wrote লিখিছিল দা বুক কিতাপখন গতিকে এইটো সাবজেক্ট এইটো ভার্ব এইটো হল অবজেক্ট এতিয়া আমি এইটো হৈছে এক্টিভ ভইচ এইটো আমাৰ এক্টিভ ভইচ এতিয়া পেসিভ ভইচত আমাৰ এই সাবজেক্ট অবজেক্টটো আমি আনিম দা বুক was written by the writer এই বাক্যটোত আমাৰ এই অবজেক্টটো আমাৰ সাবজেক্ট হৈছে এই সাবজেক্টটো আমাৰ ইয়াতে বাই প্ৰিপজিশনৰ আমাৰ অবজেক্ট হৈ বহিছে আৰু এইটো আমাৰ মানে যিটো ভার্ব আছিল ভার্বটো আমাৰ ঠিক এনে ধৰণে আমাৰ চেঞ্জ হয় এই চেঞ্জ হোৱা ৰুল বিলাক আমি এটা এটাকৈ আমি আলোচনা কৰিম কেনে ধৰণে এই ভার্বটো আমাৰ মানে পৰিৱৰ্তন হয় বা চেঞ্জ হয় গতিকে সাবজেক্ট গৈ অবজেক্ট হয় আৰু ভার্বৰ আমাৰ ৰুল মতে ইয়াৰ মানে টেন্স অনুযায়ী আমাৰ সলনি হয় মানে ভইচেন্সত আমি আগৰ মানে পাৰ্টত আমি আলোচনা কৰিম এইটো আমাৰ হৈছে ভইচৰ ইন্ট্ৰডাকশন হিচাপত আমি আলোচনা কৰিলো মোৰ চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো লাইক কৰিব আৰু কমেন্টস আৰু শেয়াৰ কৰি মোক ভিডিও বনাবলৈ মোটিভেশন দিয়ে যেন আজি আমি ভইচৰ বিষয়ে আলোচনা কৰিলো ইন্ট্ৰডাকশন হিচাপত আমি আলোচনা কৰিলো মানে যদি সাবজেক্টে কাম কৰে সেইটো এক্টিভ ভইচ বলে আৰু যদি সাবজেক্টৰ প্ৰতি মানে কাম কৰা হয় তেতিয়া সেই ভার্বক আমাৰ পেসিভ ভইচ বলে আৰু ইয়াতে আমাৰ এক্টিভৰ পৰা পেসিভ ভইচ কৰিবলৈ হলে কিছুমান আমি নিয়মৰ মাজেৰে যাব লাগিব সেইবোৰ আমি পাছত আলোচনা কৰিম আজিলৈ ইমানে নমস্কাৰ